তামাৰহাটত আৰক্ষীয়ে আটক কৰা সন্দেহযুক্ত কন্যাৰ সন্ধানত হাপাতৰি আশীৰ উদ্ৰৰ বিদ্যাৰ কন্যাৰ সন্ধানত প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰিছে পৰিয়ালৰ লোকে। ঘটনা ধুবুৰী জিলাৰ তামাৰহাটৰ কোকিলাডাঙ্গা গাঁৱৰ। গাঁওখনৰ আব্দুল হক আকন্দৰ কন্যা ফিৰোজা বিবিৰ বিয়া হৈছিল কোকৰাঝাৰ শিমুলটাবু দ্বিতীয় খণ্ড গাঁৱত। জানিবলৈ দিয়া মতে বৈধ নথিপত্ৰ থকাৰ পিছতো 2011 চনত সন্দেহযুক্ত নাগৰিকৰ তালিকাত নাম আহে 3 সন্তানৰ মাতৃ ফিৰোজা বিবিৰ। সেই সন্দৰ্ভত আদালতৰ গোচৰ চলি থকাৰ মাজতে যোৱা 26 মে তাৰিখে ফিৰোজা বিবিক আটক কৰে কোকৰাঝাৰ আৰক্ষীয়ে। সেইদিনাই পিতৃৰ বৈধ নথিপত্ৰ লৈ পৰিয়ালৰ লোক উপস্থিত হয় আৰক্ষীৰ ওচৰত। কিন্তু আৰক্ষীয়ে নথিপত্ৰ পৰীক্ষা কৰাৰ পৰিৱৰ্তে ফিৰোজা বিবিক লৈ যায় গোৱালপাৰা ডিটেনশ্যন কেম্পত। তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে কেইবাবাৰো গোৱালপাৰা ডিটেনশ্যন কেম্পত উপস্থিত হৈ যোগাযোগ কৰে যদিও ফিৰোজা বিবিৰ কোনো সন্ধান নিদিয়ে ডিটেনশ্যন কৰ্তৃপক্ষই। উপায়ন্তৰ হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপিছে বিদ্যাগৰাকীয়ে। আমার গাঁৱৰ নাম কোকিলাডাঙ্গা গ্রাম, দেউতার নাম আব্দুল হক আকন্দ। আমালোকে 3 ভাই বোন, আমার বড় এটা বোন, ছোট এটা বোন। বোনটো 2 নং শিমুলটাপুৰত বিয়া দিছে। তাতে 2011ৰ পৰা বাংলাদেশী হৈ আছে। এতিয়া ভুৱা নোটিছ পাঠাইছে। ফাৰ্ষ্ট নোটিছটো আহে ৰোহিতন বিবিৰ নামত, পিছত মোৰ বনি জামাই নোটিছটো ৰিচিভ কৰা নাই। তাৰপিছত পুলিচ নোটিছটো ঘৰত লৈ যায়, আবার ফির আনে। ওই তখন মানে ফিরোজা বিবি ওরফে ফিরোজা বিবি বসাই দিয়া। তাৰপিছত ওই নোটিছটো মোৰ বন জামাই দিয়া ৰিচিভ কৰায়। তাৰপিছত মোৰ বন জামাই কোকৰাঝাৰৰ পৰা দিবাৰ যায়, হাজিৰা দিবাৰ যায়। ওইভাবে কেস চলা থাকে। কালি নেই আমার বোন এরিস হয়। গত সোমবারে হল। সোমবার দিনে কি হয়? সোমবারে ওই সকাল 5টা বাজার পৰা ঘৰৰ পৰা উঠাই লৈ যায়। লৈ যায় এটা এই কোকৰাঝাৰ কি কয় এটা চৰাইখোলাত লৈ যায়। তারপর পিছত মোৰ বনে ফোন করে মোক, পরে ইয়ার পৰা মই গাড়ি লৈ আমি চৰাইখোলাত যাম। চৰাইখোলা যাওয়ার পিছত ওখানে ওই গেটে সাইন টাইন কৰিবলৈ ভিতরে সোমাইলো মোক। তাৰপিছত আমি ওই কেম্পৰ পৰা যাই। কেম্পৰ পৰা যাইয়া মোৰ কাগজখিনি সম্পূৰ্ণ তাতে শো করাই। তারপরে চৰাইখোলাৰ পৰা কোকৰাঝাৰ এসপি কোৰ্টত লৈ গৈছে। এসপি কোৰ্টৰ পৰা গোৱালপাৰা লৈ গৈছে। গোৱালপাৰা? হ্যাঁ, গোৱালপাৰা লৈ গৈছে। হ্যাঁ, লৈ গৈছে। তাৰপিছত মঙ্গলবারে দিন আমরা গোৱালপাৰাত যাই। গোৱালপাৰা যাওয়ার পিছত তাতে কিবা কি কোনো আমরা খোঁজ তাতে পাওয়া নাই। পুলিশকে আমরা বহুবার কৈ আছো যে মোর বোনটো ক'ত রাখিছে, ইয়াত আছে না নাই, কিবা কি আমার কোৱা নাই পুলিশ। তারপরে এতিয়া তো এখন ক'ত আছে এইটো তো ক'ব নোৱাৰে। কি আপনাক জনাইছে নাকি ক'ত আছে বলে? না, কোৱা নাই। কি কয় আর কি কয়? আর কি কথাই পাতা না মোর সাথে। আপনার ভনী ক'ত আছে জানে? আমি তো প্রথম দিন যেদিন উঠাই লৈ গেল ওই দিনের পৰা ক'ব পাৰো যে গোৱালপাৰা আছে। তাৰপিছত মই আর জানো নাই। গোৱালপাৰাত গৈছিল আপোনালোকে? হ্যাঁ। কি ক'লে? তাতে পুলিশকে মই কইলো যে হয়তো গোৱালপাৰা কালি বোনটো উঠাই লৈ আহিছে, ইয়াত আছে না নাই বা আমরা দেখুবিলাক কৈ আহিছোঁ। কিন্তু কিবা কি পুলিশ কথাই মোর সাথত কোৱা নাই। তারপর মানে আপনার ভনির কোনো খবর নাই এতিয়া? নাই। ক'ত আছে নাই কোনো খবর নাই? নাই, খবর নাই। কিবা বাংলাদেশত যে বহু মানুহ পঠাই দিছে, তাতে পঠাই দিয়া কিবা সন্দেহ হয় নেকি? তাতেও ওই রকম কিবা সন্দেহ মই কৰি আছি। কিন্তু তাতে নিউজ অনেক মই চাই আছো, কিন্তু কোনোবাই দেখা পাই নাই। আপনার ভনির ফটো দেখা নেই তাতে? নাই। আপনার কি সন্দেহ হয়? এখন কি আর সন্দেহ কৰিম, এখন কিবা কি এখন কি কৰিছে চৰকাৰ, ক'ত ৰাখিছে, না মাৰি ফেলাইছে, না বাংলাদেশৰ পৰা পাৰ কৰি দিছে, সেইটো কিবা একো নাজানো মই। আপনার দেউতা যে আছে, আপনার দেউতা ভারতীয়? হ্যাঁ, ভারতীয়। আপনার ভারতীয় নথিপত্র আছে? আছে। আপনার ভনী বাংলাদেশী হল। এখন কেনেকুৱা হ'ল চৰকাৰ, এখন কেনেকুৱা বনাইলো
এইটোতো মই ক'ব নোৱাৰে। আমরা 3 ভাই বোন, হয় আমরা 3জনেরই ভাই বোনেরই NRC ফাইনাল লিষ্টত নাম আহিছে। আমরা 8জন ফ্যামিলি গোটাইখিনি মানুহৰ ফাইনাল লিষ্টত নাম আহিছে। কি কি ডকুমেন্ট আছে আপোনাৰ? ডকুমেন্ট 71 ভোটাৰ ভলিও কপি আছে, 71 লিখিছি ডাটা আছে, প্লাছ বেংগলৰ মাটিৰ কাগজ আছে 1954 চনৰ, প্লাছ 66 ভোটাৰ ভলিও কপি আছে আমাৰ দেউতাৰ।